वक्रतुंड महाकाय सूर्यकोटि समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। নমস্কাৰ। বেদিক এষ্ট্ৰলজি আছামৰ সকলো বন্ধু বান্ধৱীলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকলৈ আজি দিনটোৰ দিনপঞ্জী। আজি 16 মাঘ বৃহস্পতিবাৰ 1431 ভাস্কৰ আব্দ, ইংৰাজী 30 জানুৱাৰী 2025 চন, ভাৰতীয় আজি 10 মাঘ আৰু মোং 29 ৰজব। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 6:09:40 আৰু সূৰ্যাস্ত সন্ধ্যা 4:58:46। গতিকে ব্ৰহ্ম মুহূৰ্ত ঠিক সূৰ্যোদয়ৰ 48 মিনিট পূৰ্বৰ সময়খিনিয়েই যোগ সাধনা, জপ তপ, বীজ মন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল শুক্লা প্ৰতিপদ তিথি, দিনৰ 4:11:06 আজি নক্ষত্ৰ হ'ল শ্ৰাৱণা নক্ষত্ৰ, দিনৰ 7:15:24 পৰ্যন্ত। আৰু আজিৰ নক্ষত্ৰ হ'ল তাৰ পাছতেই ধনিষ্ঠা নক্ষত্ৰ হ'ব, শেষ ৰাতি 5:50:54 আজিৰ যুগ হ'ল ব্যতিপাত যুগ, সন্ধ্যা 6:33:18 আৰু কৰণ হ'ল বপকৰণ। ব্যতিপাত যুগ, ব্যতিপাত মানে বাধা, সৰ্বকাৰ্যে বাধা হয়, হানি। জন্মকালীন জাতকৰ ক্ষেত্ৰত জীৱনত বহুতো হানি হয়, কিন্তু কুণ্ডলীৰ যদি গ্ৰহৰ উচ্চ বা শুভ স্থানত থাকে তেনেহ'লে হানি কমেই হয়। আৰু এতিয়া চাওঁ হওক আজিৰ গ্ৰহগণৰ অৱস্থান। আজি ৰবি বুধ একেলগে বহি আছে, চন্দ্ৰও একেলগে বহি আছে আজি মকৰ ৰাশিতেই, বৃহস্পতি বহি আছে বৃষভ ৰাশিত, শুক্ৰই গোচৰ কৰিছে আজি মীন ৰাশিত, ৰাহু মীন ৰাশিতে বহি আছে। এতিয়া ৰাহু আৰু শুক্ৰৰ যুতি হৈ মীন ৰাশিত, শনি কুম্ভ ৰাশিত, কেতু কন্যাত, আৰু আজি যিহেতু চন্দ্ৰ মকৰ ৰাশিতেই বহি আছে গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব মকৰ ৰাশি, শূদ্ৰবৰ্ণ, মতান্তৰে বৈশ্যবৰ্ণ, হুতাসন যুগ, দেৱগণ কুম্ভীৰৰ অস্থি, অস্তত্তৰী বৃহস্পতি, বিংশত্তৰী চন্দ্ৰ ৰখা, দিনৰ 7:15:24 দেৱাৰীগণ, অস্তত্তৰী ৰাহু আৰু বিংশত্তৰী মংগলৰ দশা, সন্ধ্যা 6:35:06 কুম্ভ ৰাশি বৈশ্যবৰ্ণ, মতান্তৰে শূদ্ৰবৰ্ণ হ'ব, আৰু শেষ ৰাতি 5:50:54 নৰা অস্থি বিংশত্তৰী ৰাহুৰ দশা আহিব। আজি আদ্যৰিটো হ'লে 7দিনীয়া শুভগা যুগ, শেষ ৰাতি 5:50:54 12দিনীয়া দুৰ্ভগা যুগ। মৰণত দোষ আজি নাই, দিনৰ 4:11:06 একপাত, যাত্ৰা নাই, ব্যতিপাত যোগ দোষ আছে। আৰু যিহেতু আজি বৃহস্পতিবাৰ, কোনো যাত্ৰাত যদি আপোনালোকৰ যাব লগা হয় মুখত কেইটামান জিৰা আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰি সু ভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনালোকৰ যাত্ৰা শুভ হ'ব। আজি শুভ কৰ্ম নাই। খাদ্যত আজি কোমোৰা আৰু দিনৰ 4:11:06 তিতা ভেকুৰী খোৱা নিষেধ। যোগিনী আজি পূবত আৰু দিনৰ 4:11:06 উত্তৰত। আজিৰ কালবেলাৰ সময় হ'ল দিনৰ 2:20:24 পৰা 3:42:23 কাল ৰাতি 11:36:24 পৰা 1:14:27 গতিকে বৰ্জন কৰক সকলো মাংগলিক যাত্ৰা, শুভ কাৰ্য আদিৰ ক্ষেত্ৰত এই কালবেলা আৰু কালৰাত্ৰিৰ সময়খিনি। অমৃত যুগ দিনৰ 7:32 আৰু 10:29 পৰা 12:42 ৰাতি 12:54 পৰা 3:28 11:35 পৰা 2:51 3:34 পৰা 5:12 আছে এই অমৃত যুগ। গতিকে যিকোনো মাংগলিক যাত্ৰা, শুভ কাৰ্য আদিৰ ক্ষেত্ৰত অতি উত্তম। আজি প্ৰতিপদৰ একনিষ্ঠ সন্দীপন, দ্বিতীয়াৰো সন্দীপন। কপাহেৰা আহতগুৰি সত্ৰৰ বুঢ়া ভকত বিজু বৰা আৰু বাৰপুজীয়া মিকিৰ গাঁৱৰ শিক্ষাবিদ প্ৰফুল্ল কাকতিৰ তিৰুভাৱ তিথি। মহামানৱ মহাত্মা গান্ধীৰ আজি তিৰুধান দিৱস। বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়াৰ স্মৃতি দিৱসো আজি আছে। আৰু এতিয়া চাওক চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি আজি ৰাশিফল। মেঘ সন্মান লাভ, বৃষ অৰ্থ উন্নতি, মিথুন নানা বাধা প্ৰাপ্তি, কৰ্কট পিতৃমাতৃৰ চিন্তা, সিংহ প্ৰণয় লাভ, কন্যা মনোবাঞ্ছাপূৰ্ণ, তুলা নিৰানন্দ অশান্তি, বৃশ্চিক দুশ্চিন্তা কষ্ট, ধনু বন্ধু বিবাদ, মকৰ বাধা বিপত্তি, কুম্ভ বিদেশ ভ্ৰমণ,
মীন আকস্মিক দুৰ্ঘটনা। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।